যেন এখন বিশেষ সন্মিলন আপোন পাহৰা আনন্দত মগন অব্যক্ত এসাগৰ সুখৰ যেনিয়া স্ফুৰণ নিৰিবিলিকৈ নিয়াৰিকৈ সময় পাৰ কৰিছে এজাক হাতীয়ে দলটোৰ পৰা কিঞ্চিত আঁতৰি কেৱে সময় পাৰ কৰিছে নিৰন্নভাৱে নিৰলস নান্দনিকতাৰ এয়া যেন চেলুলয়ডত বন্দী পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা এখন হস্তিকুলৰ এয়া অনন্য উলাহ এই উলাহৰো আছে বিশেষ কাৰণ নৰ মাৰিছে খেলিছে আনন্দত উল্লাস কৰিছে বগলীৰ সৈতে কণমানি হাতী পোৱালিৰ নিৰ্মল ধেমালি ইয়া অৱশ্যে কাজিৰঙা বা আন কোনো অভয়াৰণ্যৰ দৃশ্য নহয় ইয়া গোৱালপাৰা দহিকটা বনাঞ্চল এটা সময়ত ইয়াত এই দৃশ্য ৰূপকথা যেন আছে কিন্তু এতিয়া সত্যলৈ ৰূপান্তৰিত হৈছে হাবি কাটি জনাঞ্চল কৰা এই বনাঞ্চলৰ পশ্চিম প্ৰান্তত চলিছে উচ্ছেদ একেখন বনাঞ্চলৰ পূব প্ৰান্তৰ দৃশ্য এয়া বনাঞ্চল সংকোচনৰ ফলত এই অঞ্চলসমূহত বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত কিন্তু সেই সংঘাত যেন নিৰ্মূলৰ পথত এই নিৰ্মোহ ধেমালি কেমেৰাত বন্দী হোৱাৰ পাছত যিয়ে এবাৰলৈ দেখিছে হয়তো অনুভূত হৈছে একেই কথা যেহেতু আমাৰ দহিকটা বনাঞ্চলত বছৰটোৰ প্ৰায় 9টা মাহ 3 মাহ বাদ 9 মাহে আমাৰ হাতী ইয়াত থাকে আমাৰ দহিকটা বনাঞ্চলত ইয়াতে প্ৰত্যেক দিনে এইখিনি ঠাইত মানুহখিনি আহি হাতী চোৱাৰ কাৰণে কথাখিনি জমা হয় ভূটানৰ পৰা অহা দতাল দুটাকৈ হাতী এতিয়া অৱস্থান কৰিছে এইখন দহিকটা বনাঞ্চলতে প্ৰকাণ্ড দাঁতৰ হাতীটোক চাবলৈ ভিৰ কৰে বহুতে বহু দূৰৰ পৰাও মানুহ আহি কিছু সময় হাতী চাই জোৰাই মন নিশা হলে ভিন্ন প্ৰান্তলৈ খাদ্য বিচাৰি যোৱা হাতীবোৰে ৰাতিপুৱা পুনৰ আহি ভৰাই তোলে দহিকটা বনাঞ্চল আশা কৰা হৈছে দহিকটাৰ পশ্চিম প্ৰান্ততো দৃশ্যমান হ'ব একেই পৰিৱেশ শীঘ্ৰতে শীঘ্ৰে অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ যেন এখন বিশেষ সন্মিলন আপোন পাহৰা আনন্দত মগন অব্যক্ত এসাগৰ সুখৰ যেনিয়া স্ফুৰণ নিৰিবিলিকৈ নিয়াৰিকৈ সময় পাৰ কৰিছে এজাক হাতীয়ে দলটোৰ পৰা কিঞ্চিত আঁতৰি কেৱে সময় পাৰ কৰিছে নিৰন্নভাৱে নিৰলস নান্দনিকতাৰ এয়া যেন চেলুলয়ডত বন্দী পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা এখন হস্তিকুলৰ এয়া অনন্য উলাহ এই উলাহৰো আছে বিশেষ কাৰণ নৰ মাৰিছে খেলিছে আনন্দত উল্লাস কৰিছে বগলীৰ সৈতে কণমানি হাতী পোৱালিৰ নিৰ্মল ধেমালি ইয়া অৱশ্যে কাজিৰঙা বা আন কোনো অভয়াৰণ্যৰ দৃশ্য নহয় ইয়া গোৱালপাৰা দহিকটা বনাঞ্চল এটা সময়ত ইয়াত এই দৃশ্য ৰূপকথা যেন আছে কিন্তু এতিয়া সত্যলৈ ৰূপান্তৰিত হৈছে হাবি কাটি জনাঞ্চল কৰা এই বনাঞ্চলৰ পশ্চিম প্ৰান্তত চলিছে উচ্ছেদ একেখন বনাঞ্চলৰ পূব প্ৰান্তৰ দৃশ্য এয়া বনাঞ্চল সংকোচনৰ ফলত এই অঞ্চলসমূহত বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত কিন্তু সেই সংঘাত যেন নিৰ্মূলৰ পথত এই নিৰ্মোহ ধেমালি কেমেৰাত বন্দী হোৱাৰ পাছত যিয়ে এবাৰলৈ দেখিছে হয়তো অনুভূত হৈছে একেই কথা যেহেতু আমাৰ দহিকটা বনাঞ্চলত বছৰটোৰ প্ৰায় 9টা মাহ 3 মাহ বাদ 9 মাহে আমাৰ হাতী ইয়াত থাকে আমাৰ দহিকটা বনাঞ্চলত ইয়াতে প্ৰত্যেক দিনে এইখিনি ঠাইত মানুহখিনি আহি হাতী চোৱাৰ কাৰণে কথাখিনি জমা হয় ভূটানৰ পৰা অহা দতাল দুটাকৈ হাতী এতিয়া অৱস্থান কৰিছে এইখন দহিকটা বনাঞ্চলতে প্ৰকাণ্ড দাঁতৰ হাতীটোক চাবলৈ ভিৰ কৰে বহুতে বহু
বহুদূৰৰ পৰাও মানুহ আহি কিছু সময় হাতী চাই জোৰাই মন নিশা হলে ভিন্ন প্ৰান্তলৈ খাদ্য বিচাৰি যোৱা হাতীবোৰে ৰাতিপুৱা পুনৰ আহি ভৰাই তোলে দহিকটা বনাঞ্চল আশা কৰা হৈছে দহিকটাৰ পশ্চিম প্ৰান্তটো দৃশ্যমান হ'ব একেই পৰিৱেশ শীঘ্ৰতি শীঘ্ৰে অৰূপনাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ